কুৱেশ্যন নম্বৰ 15 লৈকে আগতে সলভ কৰা হৈছিল আজি কুৱেশ্যন নম্বৰ 16 ৰ পৰা মই তোমালোকক সলভ কৰি দিম তোমালোকে চাই যোৱা কুৱেশ্যন নম্বৰ 16 ত কৈছে তলৰ ৰৈখিক সমীকৰণৰ জৰ কেইটা বিবেচনা কৰা 2x + 2y = 5 2x + 3y = 5 দুই নম্বৰত কৈছে 2x - 3y = 7 2x - 3y = 8 এত কৈছে 1 আৰু 2 জৰ কেইজৰ সংগত বিত কৈছে 1 আৰু 2 ৰ জৰ কেইটা অসংগত সিত কৈছে 1 ৰ জৰটো সংগত কিন্তু 2 ৰ জৰটো সংগত ডিত কৈছে 1 ৰ জৰটো সংগত কিন্তু 2 ৰ জৰটো অসংগত তোমালোকে ফৰ্মুলা পাইছিলা যে মনত আছে না নাই a1/a2 b1/b2 c1/c2 হেতু ফৰ্মুলাৰ পৰা দিছে হেতু তোমালোকে চোৱা প্ৰথমটো তোমালোকৰ কি আছে এই দুটা চোৱা এক নম্বৰটো কি আছে a1/a2 প্ৰথমতে লিখি লোৱা b1/b2 c1/c2 চোৱা a1 কি আছে ইয়াতে a1 মানে তোমালোকৰ 3 a2 তোমালোকৰ কি আছে 2 তাৰপিছত তোমালোকৰ b1 কি আছে 2 তাৰপিছত b2 তোমালোকৰ কিমান আছে 3 c1 কি আছে তোমালোকৰ 5 আৰু c2 তোমালোকৰ 5 আছে এই দুটা চোৱা একে আছে নেকি প্ৰথম দুটা নট ইকুৱেল আছে মানে a1/a2 not equal b1/b2 পাইছিলা a1/a2 not equal b1/b2 হলে কি হয় তোমালোকৰ সংগত হয় তো এক নম্বৰটো আমি কি পালো সংগত পালো আমি দুই নম্বৰটো চাম দুই নম্বৰ সমীকৰণটো কি আছে এটো দুই নম্বৰ সমীকৰণটো তে লিখি লোৱা a1/a2 b1/b2 c1/c2 a1 কিমান আছে তোমালোকৰ 2 2/2 b1 তোমালোকৰ কি আছে -3/-3 c1 কি আছে 7/8 ইয়াতে চোৱা এই দুটা ক্যান্সেল কৰিলে 1 হ'ব এই দুটা ক্যান্সেল কৰিলে 1 আহিব মানে প্ৰথম দুটা ইকুৱেল আছে বাট তৃতীয়টো নট ইকুৱেল আছে মানে ইয়াতে কি আছে তোমালোকৰ a1/a2 equal b1/b2 but not equal c1/c2 এনেকুৱা হলে কি হয় মনত আছে অসংগত হ'ব এটো অসংগত মানে এক নম্বৰটো তোমালোকৰ সংগত হৈছে দুই নম্বৰটো অসংগত হৈছে কোনটো অপচন আছে তোমালোকৰ ডি অপচন শুদ্ধ হৈ যাব এটো Question number 17 চোৱা দ্বিঘাত সমীকৰণটো হল দ্বিঘাত সমীকৰণ হ'বলৈ কি হ'ব লাগে x ৰ যেটো পাৱাৰ হয় x ৰ পাৱাৰটো 2 হ'ব লাগিব ঠিক আছে মনত আছে না নাই তোমালোকৰ ফৰ্মুলা কি আছিল ax² + bx + c = 0 এটো আছিল দ্বিঘাত সমীকৰণৰ ফৰ্মুলা তো x ৰ পাৱাৰ যেটো মানে 2 আহিব হেইটো হ'ব তোমালোকৰ দ্বিঘাত সমীকৰণ এটো ভগ্নাংশ আকাৰ আছে এটো সূত্ৰত নাই গতিকে এই নম্বৰটো নহয় বি নম্বৰটো চোৱা এটো পূৰণ কৰিলে কিমান হৈ যাব x² এটো পূৰণ কৰিলে x² হৈ যাব মানে x² ইফালে অলট পলট কৰিলে কাটা কাটি যাব গতিকে বি অপচন নহয় তোমালোকৰ সি অপচনত কি হয় তোমালোকৰ এটো হৈ যাব কোনটো ফৰ্মুলাত আছে a - b² এটো কাটা কাটি যাব তোমাৰ ইফালে x² আছে তোমালোকৰ এটো তোমাৰ যদি লিখা কি হ'ব x² - twice a b plus b² মানে 1² মানে x² এটো তোমালোকৰ মাইনাসৰ x² আছে এটো ক্যান্সেল হৈ যাব ঠিক আছে ক্যান্সেল হৈ তোমালোকৰ সি অপচনটো নহব তোমালোকৰ ডি অপচন শুদ্ধ হৈ যাব এনে আনসার ওলাই যায় অলপ আইডিয়া লগালে কোৱেশ্চন নম্বৰ 18 চোৱা x² + x = p * p + 1 p এটা ধ্ৰুৱক বুলি কৈছে ধ্ৰুৱকৰ বীজবোৰ হল মানে ইয়াতে দুটা x ৰ মান দিয়া আছে কোন দুটা x ৰ মান হয় তোমালোকক প্ৰুফ কৰিব লাগে ইয়াতে চোৱা তোমালোকে সমীকৰণ দুটা কি দিছে x² + x = কি দিয়া আছে p + 1 এনেকুৱা দিয়া আছে ইয়াতে এটো কিমান হৈ আছে p² + p হৈ যাব এতিয়া চোৱা আমি এক ফালৰ পৰা মান বহাম এটো এটা x ৰ মান এটো এটা x ৰ মান ঠিক আছে বীজৰ কথা কৈছে যেহেতু প্ৰথমতে আমি a নম্বৰটো বহাম যদি দুয়ো ফালে ইকুৱেল আহে তেতিয়া আমি বুজিম যে প্ৰথমতে आंसर হ'ব যদি নহয় তেনে ক্ষেত্ৰত আমি দ্বিতীয়টো আমি ট্রাই কৰি চাম দুয়ো ফালে both সাইড যদি ইকুৱেল আহে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড হেতু তোমালোকৰ आंसर হ'ব প্ৰথম x ৰ মানটো কিমান আছে p আছে আমি x ৰ ঠাইত দিয়াতে p বহাই চাম স্কয়াৰ আছে p তাৰ পিছত x মানে তোমালোকৰ কি হৈ যাব p তো ইয়াতে চোৱা প্ৰথমটো ঠিকই আছে প্ৰথমটো কারেক্ট
পি ঠিকে আছে, আমি এবার সেকেন্ডটো বহাইছাম। সেকেন্ড যেটো এক্সৰ মান দিয়ে আছে, সেকেন্ড এক্সৰ মানটো কিমান দিয়ে আছে, তে আমি এইটো বহাম বুজি পালা নিশ্চয়। এইটো ফৰ্মুলাত পৰিছে। এইটো চোৱা স্কোয়াৰ আছে, এইটো পি প্লাছ 1 হোল স্কোয়ার এনেকে লিখা যায়। গতিকে স্কোয়ার দুবাৰ পূৰণ কৰিলে মানে প্লাছৰ হৈ যায়, মাইনাছৰ 2। তোমালোকৰ এইটো কি হৈ যাব, এইটো হৈ যাব তোমালোকৰ পি -1 হৈ যাব, প্লাছে মাইনাছে মাইনাছ হ'ব। তো এইটো ফৰ্মুলাত কি লিখিলে কি হ'ব, এ স্কোয়ার প্লাছ টুৱাইছ এ বি, বি প্লাছ বি স্কোয়ার প্লাছ এইটো মাইনাছৰ হ'ব দেই, মাইনাছৰ পি হ'ব, মাইনাছৰ পি তোমালোকৰ -1, এইটো পি স্কোয়ার প্লাছ টুৱাইছ পি প্লাছ 1 মাইনাছ পি -1, প্লাছৰ 1 মাইনাছৰ 1 কেনচেল, পি স্কোয়ার দুটা পিৰ পৰা এটা পি বিয়োগ কৰিলে কিমান হ'ব, এটা পি। ইয়াতে চোৱা ৰাইট হেণ্ড সাইডটো ইকুৱেল আহিছে, গতিকে তোমালোকৰ এ অপশ্যনে শুদ্ধ হৈ যাব। এবার কোশ্চেন নাম্বার 19 চোৱা, √2, √8, √18, 32 সমান্তৰ প্ৰগতিটোৰ এনটা পদৰ সমষ্টি হ'ব। মানে তোমালোকক ইয়াতে এছ এনৰ মান উলিয়াব দিছে। প্ৰথম 19 নাম্বাৰটো মই ইয়াতে কৰাই দিছোঁ। ইয়াতে তোমালোকৰ এৰ মান দিয়া আছে √2, তোমালোকৰ ডি হৈ যাব √8 মাইনাছ √2, কিমান হ'ব এইটো 2√2 মাইনাছ √2, বিয়োগ কৰিলে আমি পাম √2, এ আৰু ডি পালোঁ। এতিয়া ফৰ্মুলা লিখা এছ এন ইকুৱেল n/2 টুৱাইছ এ প্লাছ n-1 টি। এতিয়া মান বহাই যোৱা n/2, এর মান কিমান √2 প্লাছ n-1, ডি মানে হৈছে তোমালোকৰ √2 ব্ৰেকেট ক্লজ n/2 2√2 প্লাছ এইটোৰ এইটোক পূৰণ কৰা √2 n মাইনাছ √2 ব্ৰেকেট ক্লজ n/2, দুটা ৰুটৰ পৰা এটা ৰুট বিয়োগ কৰিলে কিমান হ'ব, এইটো তোমালোকৰ √2 প্লাছ √2n। এতিয়া চোৱা n/2, তোমালোকৰ ইয়াতে √2 কমন যে গৈ আছে, ইয়াতে কি থাকিব 1 প্লাছ n থাকিব। ইয়াতে চোৱা এতিয়া n/2 কেনেকৈ লিখা যায়, √2 কাটাকাটি কৰিম কাৰণে মই এনেকৈ লিখিছোঁ, √2 to n প্লাছ 1 একে কথা, √2 কেনচেল, কি থাকি গ'ল n/√2 n প্লাছ 1, ক'ত অপশ্যন আছে n/√2 n প্লাছ 1, তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব এইটো। কোশ্চেন নাম্বাৰ 20 আটাইতকৈ ইজি কোশ্চেন, 3 1 -1 -3 সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ক্ৰমে। প্ৰথম পদ মানে এইটো হৈছে প্ৰথম পদ, তোমালোকৰ প্ৰথম পদ হৈ যাব এ, আৰু সাধাৰণ অন্তৰ মানে ডিৰ কথা কৈছে। তোমালোকৰ ইয়াতে এ হৈ যাব, মানে সাধাৰণ পদ হৈ যাব প্ৰথম পদ, মানে প্ৰথম পদ বুলি লিখিছোঁ। প্ৰথম পদ মানে a1 বা এ একে কথা, তোমালোকৰ হৈ যাব 3। সাধাৰণ অন্তৰ মানে হৈছে তোমালোকৰ ডি, ডি কিমান হ'ব, মানে এইটোৰ পৰা এইটো বিয়োগ 1 - 3, কিমান হৈ যাব এইটো -2, 3 - 2 ক'ত আছে, প্ৰথমটো তোমালোকৰ কাৰেক্ট এনচাৰ। কোশ্চেন নাম্বাৰ 21 চোৱা, 10 17 4 সমান্তৰ প্ৰগতিটোৰ 10তম পদ কিমান হ'ব, 20তম পদ 30তম পদ, এইটো মিলাব দিছে। আমি প্ৰথমতে 1 নম্বৰটো কৰিম। 10তম পদ মানে কি আছিল, a10 লাগে আমাক a10 লাগে, ফৰ্মুলা কি আছিল an ইকুৱেল a প্লাছ n-1 d, ফৰ্মুলা মুখস্থ আছেনে, an মানে তোমালোকৰ a10, ডাইৰেক্ট a তোমালোকৰ কিমান আছে 10 প্লাছ n মানে কিমান তোমালোকৰ 10 -1 d কিমান হৈ যাব 7ৰ পৰা 10 বিয়োগ কৰা, এইটো হৈ যাব তোমালোকৰ -3, 10 প্লাছ 10ৰ পৰা 1 বিয়োগ কৰিলে 9 × -3, 10 প্লাছে মাইনাছে -27, কিমান হৈ যাব এইটো -17। এতিয়া তোমালোকৰ 10তম পদ হৈ যাব -17, এনৰ লগত মিলিছে এইটো। ইয়াতে চোৱা তোমালোকৰ এতিয়া ডাইৰেক্ট আনচাৰ আহি যাব, অপশ্যন কেইটা চোৱা তোমালোকৰ, মানে 1n থকা কেইটা পদ আছে, 1
n থাকা তোমালোকৰ এটাই আছে, বাকীবিলাকৰ লগত প্ৰথমটো 1 নাই, ঠিক আছে, গতিকে বি অপশ্যন কাৰেক্ট, বাকীবিলাক তোমালোকক চাবই নালাগে। কুৱেশ্যন নম্বৰ 22 চোৱা। ইয়াতে পি কিউ সমান্তৰাল বি চি বুলি কৈছে, তেন্তে ইয়াৰ পৰা এক্সৰ মান উলিয়াব দিছে। কোনটো ফৰ্মুলাত আছে তোমালোকৰ? তোমালোকে এইটো যে থেলছৰ উপপাদ্য পাইছিলা, সেইটো ফৰ্মুলাতে আছে। তোমালোকৰ থেলছৰ উপপাদ্যটো কি আছিল? এইটো ত্ৰিভুজ মতে এ পি বাই তোমালোকৰ কি হৈ যাব? পি বি ইকুৱেল এইটো হৈ যাব এ কিউ বাই তোমালোকৰ হৈ যাব কিউ চি। এতিয়া কত কি মান দিয়া আছে বহাই দিয়া। এ পি তোমালোকৰ কিমান দিয়া আছে? x+4, পি বি কিমান দিয়া আছে? x+3 ইকুৱেল এ কিউ দিয়া আছে কিমান? 2x - 1, কিউ চি কিমান দিয়া আছে? x+1। এতিয়া বজ্ৰ পূৰণ কৰি দিয়া, এইটোৰ লগতে এইটো পূৰণ, কিমান হৈ যাব? x² + 4x, তাৰপিছত x+4, এইটোৰ এইটো পূৰণ কৰি দিয়া, কিমান হ'ব? 2x² মাইনাছ কিমান হৈ যাব? x, তাৰপিছত +6x প্লাছে মাইনাছে মাইনাছ কিমান হৈ যাব? 3 হৈ যাব। তো x² + 4x + x 5x + 4 2x মাইনাছ এইটো কিমান হৈ যাব? প্লাছৰ 5x - 3, 5x কেঞ্চেল হৈ গ'ল। এইটো x² + 4 ইফালে থাকি গ'ল যাব 2x - 3। এতিয়া চোৱা x² এইটো ইফালে লৈ আহিলে মাইনাছৰ 2x² এইফালে -3 আগৰে পৰা আছে, এইটো -4 মাইনাছৰ x² ইকুৱেল মাইনাছৰ 7 মাইনাছ মাইনাছ কেঞ্চেল, ইয়াতে xৰ মান ল'লে কি হ'ব? √7। ক'ত আছে অপশ্যন? তোমালোকৰ এ অপশ্যন শুদ্ধ হৈ যাব এইটো। কুৱেশ্যন নম্বৰ 23 চোৱা। দুটা ত্ৰিভুজৰ কথা কৈছে, এটা হৈছে ত্ৰিভুজ এ বি চি, এইটো কৈছে এ বি চি, আৰু এটা ত্ৰিভুজ তোমালোকক কি কৈছে? ডি ই এফ, দুটা ত্ৰিভুজৰ কথা কৈছে। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ সাদৃশ্য, তেন্তে শুদ্ধটো বাছি উলিওৱা। এইটো প্ৰথম অপশ্যনটো চোৱা, তোমালোকে এইটো যদি উল্টাকৈ লিখা কি হৈ যাব? এইটো চি বি এ, ঠিক একেদৰে সদৃশ্যৰ কথা কৈছে, এইটো যদি উল্টা কৰি লিখা তোমালোকৰ কি হ'ব? এফ ই ডি, তোমালোকৰ প্ৰথম অপশ্যনে শুদ্ধ হৈ যাব। কুৱেশ্যন নম্বৰ 24 চোৱা। cos θ sin θ আৰু -sin θ cos θ বিন্দু দুটাৰ মাজৰ দূৰত্ব। এইবিলাক পাইছা তোমালোকে, মই কৰি দিছোঁ, তোমালোকক দেখুৱাইছোঁ, ঠিক আছে। ইয়াতে তোমালোকে চোৱা, এইটো হৈছে তোমালোকৰ x1, এইটো হৈছে y1, এইটো হৈছে তোমালোকৰ x2, এইটো হৈছে y2। বিন্দু দুটাৰ মাজৰ দূৰত্ব কৈছে, তোমালোকৰ ফৰ্মুলা কি আছিল? এইটো আছিল ফৰ্মুলা তোমালোকৰ x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ √ওভাৰ আছিল, ঠিক আছে। তো x2 তোমালোকৰ কি আছে? sin θ মাইনাছ তোমালোকৰ x1 কিমান আছে? cos θ, দুইটা মিলি তোমালোকৰ স্কয়াৰ হৈ যাব হোল স্কয়াৰ প্লাছ y2 তোমালোকৰ আছিল cos θ মাইনাছ y1 আছিল তোমালোকৰ sin θ হোল স্কয়াৰ। মই √ওভাৰখিনি দিয়া নাই, ঠিক আছে। এতিয়া চোৱা, তোমালোকৰ এইটো কোনটো ফৰ্মুলাত পৰিছে? a - b হোল স্কয়াৰৰ ফৰ্মুলা, মানে a² - sin স্কয়াৰ θ - 2ab + b স্কয়াৰ। ঠিক একেদৰে এইটো চেম ফৰ্মুলাত পৰিছে a² - 2ab + b স্কয়াৰ। এইখিনি গ'ল। মানে ইয়াতে চোৱা, প্লাছৰ 2 sin θ cos θ আৰু মাইনাছৰ 2 sin θ cos θ কেঞ্চেল। ইয়াতে বাকী থাকি যাব কি তোমালোকৰ? sin θ প্লাছ cos স্কয়াৰ θ, ঠিক একেদৰে sin স্কয়াৰ θ cos স্কয়াৰ θ, মানে 1 + 1 হৈ যাব, মানে √2 তোমালোকৰ এনসাৰ হৈ যাব। তোমালোকৰ বি অপশ্যন শুদ্ধ এইটো। কুৱেশ্যন নম্বৰ 25 চোৱা। তলৰ চিত্ৰটোৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে দুইটা চিত্ৰ দিয়া আছে। ইয়াতে তোমালোকে সদৃশ চিত্ৰ তোমালোকে পাইছিলা, তোমালোকে চোৱা। এ বি যিটো আছে, কাৰ লগত আছে? ইয়াৰ ডাবল আছে, মানে ইয়াতে আছে তোমালোকৰ এ বি বাই পি কিউ। তোমালোকৰ আৰু এটা আছে তোমালোকৰ বি চি বাই তোমালোকৰ এইটো কি হৈ যাব? পি আৰ। তোমালোকৰ হৈ যাব এইটো বি চি বাই পি আৰ। এইটো চিত্ৰটো ওলোটা কৰি দিছে, চোৱা। তোমালোকে এক কাম কৰা, মই এইটো নাম দিছোঁ পি আৰু এইটো নাম দিছোঁ কিউ, ঠিক আছে। তোমালোকে এইটো হৈ যাব 50 ডিগ্ৰী
আৰু তোমালোকৰ যিটো 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰটো ইয়াতে আহিব ঠিক আছে এতিয়া তোমালোকে চোৱা এ বি বাই তোমালোকৰ কি হৈ যাব কিউ পি বি চি বাই তোমালোকৰ কি হৈ যাব পি আৰ হৈ যাব এনেকুৱা হ'লে তোমালোকৰ কোনটো কাৰেক্ট আছে ইয়াতে চোৱা ত্ৰিভুজ এ বি চি ত্ৰিভুজ তোমালোকৰ এইটো হৈ যাব কিউ এ বি চি এনেকৈ চোৱা কিউ পি আৰ তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব এইটো কুৱেশ্যন নম্বৰ 26 চোৱা P -2 2 আৰু Q 2 -2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক কি এইটো তোমালোকে চোৱা তোমালোকৰ ফৰ্মুলাটো কি আছিল x1 / x2/2 y1 / y2/2 ইয়াতে মান বহাই দিয়া মান বহাই দিয়াৰ পিছত তোমালোকৰ 0 0 এনসাৰ হৈ যাব তোমালোকৰ ডি অপশ্যন কাৰেক্ট হৈ যাব এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 27 চোৱা উক্তি দিছে এ মূল বিন্দুৰ পৰা পি আলফা বিটা বিন্দুলৈ দূৰত্ব √α² + বিটা স্কয়াৰ আকৌ যুক্তি দিছে r a = a b b - a - b মাজৰ দূৰত্ব 2 √a² + b² মানে ইয়াতে উক্তি আৰু যুক্তি শুদ্ধ হয়নে নহয় এইটো তোমালোকক চাব দিছে অপশ্যন তোমালোকে পিছত চাবা আমি প্ৰথমতে এই দুইটা চাম দুয়োফালে ইকুৱেল আছে নে নাই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল আহে নে নাই এটা তোমালোকৰ কি দিয়া আছে মানে এইটো কৰাৰ পিছত আমি মান বহাৰ পিছত আমি চাম এই মানটো আহে নে নাই তো ইয়াতে চোৱা √α² + β² ইয়াতে মান বহাই দিয়া ইয়াতে তোমালোকৰ আলফা মানে কিমান দিয়া আছে এইটো আগৰ ফৰ্মুলাটো তোমালোকৰ ইয়াতে এনেকৈ মান বহাই যাবা মান বহাই দিয়াৰ পিছত তোমালোকৰ এইটো কাৰেক্ট আহিব 2 √a² + b² আহিব তোমালোকৰ এ অপশ্যন শুদ্ধ হ'ব এইটো কুৱেশ্যন নম্বৰ 28 চোৱা cos 48 ডিগ্ৰী - sin 42 ডিগ্ৰীৰ মান এটা তোমালোকে কৰি চোৱা cos 48 ডিগ্ৰী - sin 42 মানে এইটো তোমালোকৰ কি হৈ যাব 48 মানে কি 90 - 42 তোমালোকৰ - sin 42 এটা তোমালোকৰ সিম্বলটো চেঞ্জ কৰি দিয়া sin কিমান হৈ যাব 42 - 42 কিমান হৈ যাব 0 তোমালোকৰ এ অপশ্যন কাৰেক্ট আছে এইটো কুৱেশ্যন নম্বৰ 29 এই প্ৰশ্নটো ডাইৰেক্ট তোমালোকক কিতাপত দিয়া আছে A0 - 1 B21 C03 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজ ABCৰ বাহু তিনিটাৰ মধ্যবিন্দু তিনিটাৰ স্থানাংক উলিয়াব দিছে তোমালোকৰ এইটো এ কাৰেক্ট হৈ যাব ঠিক আছে তোমালোকে এইটো নিজেও কৰিবা তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিছে এইটো তোমালোকৰ 30 চোৱা তলত দিয়াবৰ মিলোৱা sin² 75 ডিগ্ৰী + cos² 75 ডিগ্ৰী এইটো একেবাৰে ইজি তোমালোকে ফৰ্মুলা কি পাইছিলা sin θ + cos² θ কিমান হয় 1 হয় ইয়াতে যি মান বহা থাকক কোনো কথা নাই এইটো তোমালোকৰ 1 আহি যাব আৰু তোমালোকৰ 1ৰ লগত m থাকা কেইটা অপশ্যন আছে এটাই আছে গতিকে তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব আজি 15টা কোৱেশ্চন আলোচনা কৰা হ'ল 30 নম্বৰ লৈকে ইয়াৰ পিছত বাকি যি 15টা আছে মই তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকে যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ